নমস্কাৰ বন্ধুসকল বৰ্তমান যেহেতুকে অনলাইন যুগ আৰু এই অনলাইনে মানুহক কেনে ধৰণে প্ৰবঞ্চনা কৰিব পাৰে তাৰে উদাহৰণ মই আজি আপোনালোকক এটা দিম তো মোৰ লগত আছে মোৰ বন্ধু নজৰুল এয়া মোৰ সন্মুখত উপস্থিত আছে নজৰুল ভাই তো আজি নজৰুল ভাইৰ লগত মানে কি অনলাইনত এটা বহুত ডাঙৰ ফ্ৰড হৈছে তো বহুত বেছি পইচা যোৱা না মই ভিডিওটো এটো কাৰণত বনাইছো যাতে আপোনালোকে এইবিলাক বস্তুৰ পৰা সজাগ হৈ থাকে তো নজৰুল ভাইৰ লগত আমি কথা পাতো আসলতে কেনেকে কি হৈছিল ঘটনাবিলাক তো নজৰুল ভাই মানে এই ঘটনাটো কি হৈছিল ন তোমাৰ লগত মানে মই ফেসবুকত ভিডিও এটা চাই আছিলো ভিডিও মানে কেনেকে চাই দেখি আছিলে তুমি ভিডিও এনেকা সিস্টেমত মোবাইলত ভিডিওটো চাই আছিলো এনেকে ভিডিও ধৰা এনেকে এনেকা ভিডিওটো আহি আছিল এনেকা গাড়ীটো পছন্দ হৈছিল গাড়ী এখন পছন্দ হৈছিল তাৰ পিছত এনেকে মেছেজ ক্লিক কৰি দিলো মেছেজ কৰি দিয়াৰ পিছত ফেসবুকৰ পৰা আহিল মানে কিবা এটা ফেসবুকত মই এনেকা সিস্টেমৰ এটা কিবা লিখা আহিল বুজি পালো তো বন্ধুসকল আপোনালোকে দেখা পাইছে তো মানে কি নজৰুল ভাই এনেকে ফেসবুক চাই আছিল ফেসবুক চাই থাকোতে এনেকে মানে কি গাড়ীৰ এনেকে ভিডিও দেখা পাইছে আপোনালোকে থাৰ ইমান ধুনীয়া ধুনীয়া তো নজৰুল ভাই মানে সৰু বাচ্চা আছে না তো বাচ্চা থাকিলে এনেকে মানে কি এনেকে নাম্বাৰ ক্লিক কৰিলে কৰাৰ পিছত এনেকে কিবা কিবি মেছেজ দিলে আৰু তাৰ পিছত ইহঁতে যেতিয়া মেছেজ কৰলি সিহঁতে কিবা পইচা খুজিছিল প্ৰথমতে মানে মোক গাড়ীখন লোৱাৰ কাৰণে মোৰ পছন্দ লাগিল মই সুধিছিলো যে গাড়ীখন ললে কিমান দিব লাগিব তাৰ পিছত কৈছে 1000 টাকা দিব লাগিব তাৰপিছত গাড়ীখন যাই পাব মানে এইটো বুকিং কৰাৰ নামত তাৰ পিছত তুমি কিমান টাকা দিলা মই কলো মই 1000 টাকা নিদু মই 500 টাকা দিম তাৰ পিছত মই পইচাটোৰ কাৰণে মই কোৱা নাই যে মোৰ মানে কি গাড়ীখন পছন্দ লাগিছিল মই হেতু কাৰণে মই মানে কি গাড়ীখন আনিব দিছিল 500 টাকা বুকিং কৰি দিলা তাৰপিছত কিমান তাৰিখে ডেলিভাৰি দিবা খুজিছিল গাড়ীখন মই 15 তাৰিখে গাড়ীখন মই ডেলিভাৰি কৰিব লাগে 15 তাৰিখে গাড়ীখন আহি পাব 18 তাৰিখ দিনা গাড়ীখন আহি পাব মই কলো হ'ব ঠিক আছে মই 500 টাকা মাৰি দিম সো গাড়ীখন 18 তাৰিখে আহি পাব মোক 17 তাৰিখে পইচা মোক 3500 টাকা খুজিছে আকৌ আচ্ছা আচ্ছা তাৰ পিছত মানে কি মোক ঠগেবাজ কৰিছে আৰু মানে কি ঠগাইছে আৰু ঠগাইছে তাৰমানে সিহঁতে মানে কি এডভান্স পইচা খুজিছে আৰু 500 টো তুমি প্ৰথম দিলাই দিয়াৰ পিছত আৰু মানে সিহঁতে 3000 খুজিলা 3500 খুজিছে গাড়ীখন মানে আহিয়ে পোৱা নাই এড্ৰেছ পুৰা দিছা অলপ দেখাই দিবা পাৰিবা নেকি কেনেকুৱাকে মেছেজ কৰিছিলি তেওঁৰ লগত ক'ত মেছেজ কৰিছিল মানে কি এইবিলাক তো বন্ধুসকল আপোনালোকে দেখা পাই আছে এনেকে মানে কি মেছেজ কৰিছিল এনেকে ভিডিও মানে হেনেকে কৰতে এইবিলাক কিবা কিবা এইবিলাক গাড়ী চাৰি দিছে আপোনালোকে দেখা পাই আছে চাওক স্কেনাৰ ইহঁতে পঠাইছে তাৰ পিছত পইচা মাৰি দিছে 500 টকা আপোনালোকে দেখা পাই আছে তাৰ পিছত সিহঁতে এনেকে ওকে কিবা কিবি ক'লে জলদি ভেজো এই পইচাটো জলদি ভেজো কিবা কিবি তাৰ পিছত সিহঁতে কেছ মেমো দি দিলে যে বুকিং হৈছে গাড়ীখন 500 টকা আপোনালোকে দেখা পাইছে দিছে তেওঁ তাৰ পিছত কি কৰিলে এইবিলাক পেকিং কৰিছে চাওক পেকিং কৰা পৰ্যন্ত মানে ভিডিও পঠাই দিছে চাওক মানুহক কিমান মানে প্ৰবঞ্চনা কৰিব পাৰে তাৰ পিছত এনেকে হেতে কিবা কিবি কৈছে তাৰ পিছত এইবিলাক কৰি তাৰ পিছত কি কৰিলে 17 তাৰিখে গাড়ীখন দিয়াৰ কথা আছিল না 18 তাৰিখে দিয়া আছিল কিন্তু 17 তাৰিখে ইহঁতে আৰু 3000 পইচা খুজিছে তাৰ পিছত দিয়া নাই তুমি গাড়ী দিয়া নাই মই পইচা দিয়া নাই তাৰ পিছত গাড়ীখন এতিয়ালৈকে অহা নাই আজি 18 তাৰিখ আজি গাড়ীখন আহিব লাগে হয় কিন্তু আজি আহিব মানে কোন জি মাৰি আছে সিহঁতে কি কৈ আছে এতিয়া বৰ্তমান পইচাটো দি মই গাড়ীখন পঞ্চাই দিম পইচাটো মোক আগত মাৰি দে চাওক তো বন্ধুসকল চাওক কিমান মানে ঠগবাজি তো আপোনালোকক মই অনুৰোধ জনাইছো ফেসবুকত হওক বা যিকোনো ছ'চিয়েল মিডিয়াত কিবা যদি মানে এডভাৰটাইজ আপোনালোকে দেখা পায় বা হোৱাটছআপ নম্বৰ তলত দিয়া থাকে তাত ক্লিক কৰি কেনে বস্তু কেতিয়াও অৰ্ডাৰ নকৰিব আৰু যদি অৰ্ডাৰ কৰে আপোনালোকে বস্তুটো অহাৰ পিছতহে আপোনালোকে পইচাটো দিব নহ'লে মানে এওঁৰ নিচিনা আপোনালোকৰ ভুক্তভোগী হ'ব পাৰে তো ভিডিঅ'টো বনোৱাৰ এইটোৱে উদ্দেশ্য মানে কি বহিৰাগত মানুহখিনি মানে কি ফ্ৰড কৰাত মানে পুৰা লাগি গৈছে বৰ্তমান সময়তে মানে অসমৰ মানুহ কিছুমান বহুত মূৰ্খ মানুহ আছে তো মানে কি আমি জানা মানুহৰো কিছুমান ভুল হৈ যায় মানে সিহঁতে এনেকুৱা ধৰণৰ লোভ দিব মানে কি গলে মানে চাওকচোন এওঁৰ লগতে কথা কয় এওঁতো ইমান মূৰ্খও নহয় হয়নে মোবাইল চলে কিন্তু এওঁতে বিশ্বাসত দিছিল যে বস্তুটো আহিব হয়নে নহয় 500 টকা এডভান্সো দিছে তাৰ পিছতো মানে সিহঁতে এনেকুৱাকে মানে কি ফ্ৰড কৰি আছে তো 3000 পইচা খুজিছে পইচাটো দিয়াৰ পিছত কিন্তু সিহঁতে গাড়ীও নিদিয়ে পইচা লৈ ফোন নালগা হৈ যাব তো দিয়া নাই তো 500 দিয়াৰ কাৰণে সিহঁতৰ লোভ লাগি গৈছে তো আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছো এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব যাতে ইয়াৰ নিচিনা যাতে নজৰুলৰ নিচিনা যাতে ভুক্তভোগী আন কোনো নহয় তো আজিৰ ভিডিঅ'টো এইখিনি আছিল ধন্যবাদ বাই বাই